কৃষ্ণ বুলি কেৰিয়ত যেন বাল এখনে যাচিলা দেখা দিয়া মোৰ স্বামী কৈ গলা ঐ বন্ধু হেৰা মৰো আমি মাৰণে দেখি বুহিতো চন্দ্ৰমা বদন হৰি হৰায়ো মোৰ ধিকটো জীৱন হে কৃষ্ণ স্বামী মোক দিও দৰিখন এহি বুলি হোকে ব্ৰহ্মা কৰন্ত কন্দন পাছে কটু বেলি ধৈৰ্য কৰিলন্ত মন অদৃশ্য মূৰ্তিক ধৰি কৰিলা বন্দন কৃষ্ণ আজ্ঞাহিৰে ধৰি কৰিয়া যতন অনন্তৰে সজিলন্ত নানা প্ৰজাগণ পদ্মকৰ পটমায়া মহাভাগৱত কৰিলা বেকট আৰু ভকতি লোকত এহি মতে আনন্দতে সিটো কল্প গলা বৰাহ কল্পে আহি উপহন্ত ভৈলা লোকক কৃপায়ে আহি নাৰদ মহন্ত প্ৰশ্ন কৰি ভাগৱত ব্যক্ত কৰিলত দহুতা লক্ষ্মণ কহে মহাভাগৱত হৰিহে লভিলা মুনি ব্ৰহ্মাৰ মুখত হৰি গুণ গাই ৰাখি পান্ত বিৰাধনী শুনি ব্যাসয় আনন্দিত হৈলা নাৰদ আহিল দেখি ৰাগবাদী গলা প্ৰণামী আনন্দে নিজ স্থানক আনিলা আসনে বহাই ৰংগে কৰঞ্চ ভুজিলা তুই হুয়া গেৰিখি উখল ভুচিলা পৰম কৃপায়ে পাছে ভাগৱত কৈলা নাৰদৰ বাক্য পিতৃ মনত ধৰিয়া বাভস্কন্ধ ভাগৱত প্ৰেমে নিবন্ধিলা মোক ভগৱন্তময় কবিতো তোমাৰ মহাপুৰুষৰ তুমি কিংকৰৰা এই বুলি হোকে ভাগৱত কৈবে লৈলা আঠন দুই অধ্যায়ৰ কথা কৈলা নমো নমো কৃষ্ণ তজু অভয় চৰণে কায় মনে বাক্য মই পখিলো হৰণে তোমাৰ মায়াৰে আমি নিজ সংসাৰ
ৰজ চিন্তি নপাৱে যতনে হেন পচু পদে খণ্ডিত ৰতি হোক শ্ৰৱণ কীৰ্তন ৰখে কদাপি নেৰুক এ শুনা বাবা সদ পদ দ্বিতীয় কৃষ্ণ